हेलो फ्रेंड সকলোকে নমস্কাৰ লিমদম আৰু বহুত শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে ভালে কুশলে মংগলে শিৱৰাত্ৰি পালন কৰে আৰু ভালে পাৰ হৈ যায় বুলি কামনা ৰাখিলোঁ। মোৰ জীৱনততো বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন ধৰণৰ পৰিৱেশখিনি সৃষ্টি হৈ যায়। কেতিয়াও বিয়া হোৱাৰ পাছত 1 বছৰ বৰ্তমান হ'বলৈ হৈছে, কিন্তু কেতিয়াও ফেমিলিৰ সৈতে মই ক'তো ওলাই যাবও নোৱাৰিছোঁ, না পূজা পাতল হওক একমত হৈ থাকিব নোৱাৰোঁ। যেতিয়া কিবা এটা পূজা পাতল থাকে মই থাকোঁ হাজবেণ্ডৰ লগত বাহিৰতে আৰু ফেমিলি থাকি যায় বেলেগ এফালে। মই ভাবোঁ মানুহৰ জীৱন্ত হিচাপে ভগৱান মা দেউতাকেই একমাত্ৰ যিয়ে আমাক জন্ম দিছিলে। গতিকে সেই মা দেউতাকৰ লগত পাৰ কৰা মোৰ প্ৰতিটো সময় বহুত গুৰুত্বপূৰ্ণ। কিন্তু মই আজিও যিকোনো যেতিয়া পূজা পাৰ্বণ হয় মই ঘৰখনত থাকিবই নোৱাৰোঁ, থাকিবলৈ বা যাবই নোৱাৰোঁ। কিবা এটা প্ৰব্লেম হয়, কেতিয়াবা কিবা এটা হয়, হাজবেণ্ডৰ কিবা এটা প্ৰব্লেম, কেতিয়াবা কিবা অফিচিয়েল কাম হয়, তেনেকৈ যাবই নোৱাৰোঁ। ঘৰখন বেছি ওচৰত আছে তথাপিও মই যাবলৈ সময়েই নহয়। নাজানো মোৰ কপালত কি যে এইখিনি লিখা আছে। বিয়াৰ আগত যিখিনি সময় মা দেউতাৰ লগত পাৰ কৰিলোঁ সেইখিনি সময় সপোন যেন লাগে, সপোনৰ দৰে পাৰ হৈ গ'ল যেন লাগে। এতিয়া মানুহজনৰ মাক দেউতাকে সিহঁতৰ পৰিয়ালে মোৰ আপোন বুলি ভাবোঁ, কিন্তু এই পৰিয়ালৰ লগতো মই সময় এটা পাৰ কৰিব নোৱাৰোঁ। কি যে মোৰ কপাল। কেতিয়াবা অকলে বহিলে বহুত দুখ লাগে যে মোৰ ভাগ্যটো কেনেকুৱা। যিমান চেষ্টা কৰিলেও নহয়, কিবা নহয় কিবা এটা ঘটনা ঘটে। যেতিয়া সকলো ফেমিলি একেলগে থাকোঁ ভাবোঁ ক'ৰবাত মন্দিৰ এপাক যাওঁ বা ক'ৰবাত অকণমান একেলগে আনন্দ কৰোঁ, ফূৰ্তি কৰোঁ, ওলাই যাওঁ। সেইটোও নহয় কিবা এটা ঘটনা হ'বই। আৰু পূজা পাতলতো ঘৰলৈ যাওঁ বুলি ক'লেতো নহয়। নাজানো মোৰে ভাগ্য কপালটো বেয়া নে সকলো ছোৱালী মানুহৰ বিয়াৰ পাছত লাইফটো তেনেকৈ হৈছে।